যে কংগ্ৰেছক আমি ভোট দিব পাৰো, আপত্তি কি আছে? ভোটটো দিলেই হ'ল। তো ভোট দিব পাৰো, আপত্তি নাই। গৰুৱে গাখীৰ নিদিয়ে, তাত ভোট দি লাভ আছে নেকি কওকচোন? এতিয়া আমাৰতো গোৰ্খা মানুহ গৰুৰ কাম কৰিব জানে। এতিয়া ভাস্কৰ দাহালক খীৰাই থাকিলে কিবা গাখীৰ ওলাব নেকি? তাক নিজে এতিয়া দানাই খুৱাই থাকিব লাগিব, গৌশালাত ৰাখিব লাগিব। কিমানে ভাত খাই আহিছে চাওঁ, আৰু কিমানে ভাত নোখোৱাকৈ আহিছে? বাইদেউ ভাত খাই আহিছে নে কি কৰি আহিছে? আচ্ছা, ভাত খালেও খালে, নাই খোৱাও নাই খোৱা, কিন্তু মোৰ লগত একেলগে ক'ব লাগিব, ভাৰত মাতা কি, ভাৰত মাতা কি। এতিয়াহে লাগিছে ইয়াত ইলেকশ্যন আছে বুলি, হয়নে নহয়? আৰু এটা কথা সুধিম, ভেকচিন ললে নে নাই চবে? নে কোনোবা নোলোৱা আছে? আছে নেকি? চবে ললে ডাবল ডোজ? ৰাইজক মই এটা কথা কওঁ, যোৱাবাৰো যেতিয়া আমাৰ দুৰ্গা পূজা আছিলে, আমাৰ মনত ধাৰণা আছিলে যে কোভিড শেষ হৈ গ'ল, আৰু কি চিন্তা, হয়নে? তাৰ পিছত ইলেকশ্যনো হ'ল, আমি চবে ফূৰ্তিও কৰিলোঁ। ইলেকশ্যনৰ পিছতে আকৌ কোভিড আহিল। কেতিয়া আহিলে? যেতিয়া আমি বিহুৰ কাৰণে ৰেডি হৈছোঁ আৰু কোভিড আহি গ'ল। সেইকাৰণে এইকেইদিন কোভিড নাই বুলি আপোনালোকে মনৰ পৰা এইটো ভাবি নল'ব যে কোভিড নোহোৱা হৈ গ'ল। গতিকে যিমান ল'ৰাৰ 17 বছৰ হৈছে, 18 বছৰ হৈছে, আৰু একেবাৰে 80-90 বছৰলৈকে যি দেউতা মা আছে, সকলোৱে যাতে ভেকচিনটো লৈ লয়, ঠিক আছে? ইলেকশ্যনটো আহিব যাব, কিন্তু আমিতো সকলোৱে জীয়াই থাকিব লাগিব, হয়নে নহয়? সেইকাৰণে ভেকচিন ল'ব কোনেও নাপাহৰিব দেই, হ'ব নহয়? হ'বনে নাই? ঠিক আছে। আজি আমাৰ সভাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী তামুলপুৰ উপনিৰ্বাচনৰ দায়িত্বত থকা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া, সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, অসম গণ পৰিষদৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া, মহিলা পৰিষদৰ সভাপতি বৰদা কলিতা ডাঙৰীয়ানী, মঞ্চত উপবিষ্ট বাক্সা জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভিক্টৰ দাস ডাঙৰীয়া, বিটিআৰৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া, UPPLৰ প্ৰেছিডেণ্ট বিপুল বসুমতাৰী ডাঙৰীয়া, জয়ন্ত বসুমতাৰী বিধায়ক গণেশ লিম্বু, অশোক শৰ্মা ডাঙৰীয়া, গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন প্ৰেম তামাং ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া, ইমানুৱেল মুছাহৰি ডাঙৰীয়া, নৱদ্বীপ কলিতা ডাঙৰীয়া, ৰণেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া, ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া, দাওবৈচা বড়ো ডাঙৰীয়া, গৌতম দাস ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমি ইয়াতে য'ত সভা কৰিছোঁ তাৰ পৰা অকণমান দূৰতেই আমাৰ পূব দেবেলী মৌজাৰ সুৱাগপুৰ গাঁৱত ঔবাৰী সত্ৰ, শ্ৰী হৰি সত্ৰ আমাৰ ইয়াতে বিদ্যমান হৈ আছে। এই সভাৰ পৰাই মই সত্ৰলৈকে মোৰ প্ৰণাম জনাইছোঁ, আৰু আপোনালোকলৈকেও মই মোৰ প্ৰণাম জনাইছোঁ। মই আগতে সত্ৰত অহা নাই, এই বছৰৰ ভিতৰতে এবাৰ সত্ৰত আহি যাম, আমি একেলগে সকলোৱে গুৰু আসনত সেৱা কৰি যাম। শ্ৰদ্ধাৰ ৰাইজ, তামুলপুৰত আমাৰ বাই ইলেকশ্যন আছে। বাই ইলেকশ্যন কিয় হ'ল? ইউজি ব্ৰহ্ম ডাঙৰীয়াই কৈ গৈছে যে যেতিয়া আমাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল
5 বছৰৰ কাৰণে এই সিটটো আপোনালোকে ট্ৰেক্টৰত দিছিলে হয় নে নহয় কিন্তু দুৰ্ভাগ্যবশতঃ কোভিড আহিলে আৰু আমাৰ লেহুৰাম বড়ো ডাঙৰীয়াৰ মৃত্যু হ'ল যেতিয়া তেখেতৰ মৃত্যু হ'ল আৰু 4.5 বছৰৰ কাৰণে আমি ইলেকশ্যন পাতিলো কিছুমানে মোক কৈছে যে স্যাৰ এবাৰ পদুম হলে ভাল আছিল কথাটো হ'ল যে এটো ট্ৰেক্টৰৰে সিট আছিলে আমাৰ ট্ৰেক্টৰে জিকিছিলে 5 বছৰৰ কাৰণে গতিকে আমি ট্ৰেক্টৰক সিটটো দিছো কিন্তু ট্ৰেক্টৰ আৰু পদুমৰ কোনো পাৰ্থক্য নাই আমি একেলগে দিছপুৰত চৰকাৰ চলাইছো ট্ৰেক্টৰে পদুম আৰু পদুমে ট্ৰেক্টৰ এই কথাটো আপোনালোকে মনত ৰাখিব যেতিয়া ইয়াৰ পৰা জলেন বড়ো এমএলএ হ'ব তেওঁ জলেন দৈমাৰী আমাৰ এমএলএ হ'ব জলেন দৈমাৰীয়ে দিছপুৰত গৈ মোৰ আৰু আমাৰ হাতখনে শক্তিশালী কৰিব নৰেন্দ্ৰ মোদীৰ হাতখনে তেখেতে শক্তিশালী কৰিব সেইকাৰণে আমাৰ যিখিনি বিজেপিৰ মানুহ আছে আপোনালোকে এইবিলাক চিন্তা নকৰিব চৰকাৰ বিজেপি মুখ্যমন্ত্ৰী বিজেপি প্ৰধানমন্ত্ৰী বিজেপি আৰু ট্ৰেক্টৰ মানেও বিজেপি এজিপি মানেও বিজেপি ইউপিপিএল মানেও বিজেপি আৰু আমি সকলো একেখন ঘৰতে একেলগে আছো আপোনালোকে সকলোৱে খোলা মনে ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক এই অনুৰোধটো জনাবৰ বাবে মই আপোনালোকৰ মাজলৈ আহিছো শ্ৰদ্ধাৰ ৰাইজ আমাক আটাইতকৈ বেছি কি বস্তুৰ প্ৰয়োজন ইয়াতে মোক যেতিয়া মই বিটিআৰত আহো মোক বহুতে কয় স্যাৰ দলং লাগে মাটি লাগে ৰাস্তা লাগে স্কুল লাগে কলেজ লাগে আমাক সব লাগে কিন্তু আটাইতকৈ আমাক কি প্ৰয়োজন আটাইতকৈ আমাক প্ৰয়োজন হ'ল শান্তি আজি শুক্লাই চেৰফাং বা আমাৰ তামুলপুৰ কুমৰিকাটা নাগৰিজুলি গোৰেশ্বৰ আপোনালোকে জানে যে শান্তিৰ মূল্য কিমান যোৱা 20 বছৰ এই শান্তিৰ কাৰণেই আমি কিমান কষ্ট কৰিছো কিমান জনৰ প্ৰাণ গৈছে আজি আন্দোলন কালি ধৰ্ণা কালি ধৰ্মঘট আজি প্ৰথমবাৰৰ বাবে মই অত্যন্ত গৌৰৱ অনুভৱ কৰো যে এবাৰ বিটিআৰৰ ইলেকশ্যন হৈ গল এবাৰ এছেম্বলিৰ ইলেকশ্যন হৈ গল কোনো কাজিয়া পেছাল একো নাই এতিয়া বিটিআৰত সম্পূৰ্ণ শান্তি এনডিএফবি আছিলে এনডিএফবিয়ে প্ৰমোদ বড়ো গোবিন্দ বসুমতাৰী সকলোৰে প্ৰচেষ্টাত এনডিএফবি মূল খুঁটিলৈ উভতি আহিল এনডিএফবিৰ পৰা এনএলএফবি হ'ল তেওঁলোকো ঘূৰি আহিল আৰু মাজত 2-4টা লৰাই আৰু কিবা এটা কৰিব খুজিছিল তেওঁলোকো উভতি আহিল এনেকে যদি 3-4 বছৰ যদি আমি বিটিএডিত শান্তি ধৰি ৰাখিব পাৰো আপোনালোকে দেখিব বিটিআৰত একো সমস্যা নাথাকে বড়ো অনাবড়ো নাথাকে মাটি বাৰীৰ সমস্যাও নাথাকে উন্নয়নৰ সমস্যাও নাথাকে একো নাথাকে সকলো ঠিক হৈ যাব আটাইতকৈ প্ৰয়োজন আছিল শান্তি আৰু আজি সেই শান্তিৰ পৰিৱেশ এটা আমি ইয়াত উভতাই আনিছো ৰাইজক মই অনুৰোধ কৰিম কাৰোত পৰুচনাত পৰি বড়ো অনাবড়ো কিবা বিটিআৰ নন বিটিআৰ অমুক তমুক এই কথাবিলাকত আৰু নাযাব বহুত ক্ষতি হৈ যায় বহুত কষ্ট কৰি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু অমিত শাহ ডাঙৰীয়াই আজি বিটিএডিলৈকে শান্তিটো নমাই আনিছে 5 বছৰ যদি শান্তি থাকে আমাৰ মাজত বড়ো অনাবড়ো নাথাকিব অসমীয়া গুৰখাও নাথাকিব বঙালী অসমীয়াও নাথাকিব আমাৰ মাজত একো নাথাকিব আমি মাত্ৰ উন্নতি দেখা পাম বিকাশ দেখা পাম আৰু বিটিআৰ বহুত আগুৱাই গুচি যাব আপোনালোকে চাওক চৰকাৰ হোৱাৰ কেইদিন হৈছিল মাত্ৰ 5 মাহ
এই 5 মাহৰ ভিতৰতে তামুলপুৰ সমষ্টিত 4-5টা ডাঙৰ ডাঙৰ কাম যি অসমৰ কোনো সমষ্টিত হোৱা নাই, জালুকবাৰী সমষ্টিতো হোৱা নাই। আমি কি কৰিলো? প্ৰথম এই তামুলপুৰত আমি কি কৰিলো? মেডিকেল কলেজ, 600 কোটি টকাৰ মেডিকেল কলেজ। তাৰ পিছত আমি কি কৰিলো? পাগলাদিয়াত দলং এখন হৈ আছিল, আৰু এখন দলং, দুখন দলং এখন নদীৰ ওপৰত, এখন নদীৰ ওপৰত দুখন দলং। তাৰ পিছত মই সিদিনাখন তামুলপুৰত কি কৈ গলো যে 26 জানুৱাৰী তাৰিখে তামুলপুৰ জিলা হ'ব, ইয়াত আমি ৰাষ্ট্ৰীয় পতাকা জিলা হিচাপে উদ্বোধন কৰিম। আৰু আমি কি হাতত লৈছো যে গোৰেশ্বৰৰ পৰা নহয়, বাইহাটা চাৰিআলিৰ পৰা বগামাটিলৈকে ৰাস্তাটো দুগুণ কৰা, ডাবল লেনিং ৰাস্তা কৰা। এতিয়া মোক যদি সোধে এই 5 মাহত ইমান কাম জালুকবাৰী সমষ্টিত হৈছে নেকি? মুঠেও হোৱা নাই। এই 5 মাহত ইমান কাম বজালী সমষ্টিত হৈছে নেকি? মুঠেও হোৱা নাই। এই 5 মাহত ইমান কাম অসমৰ আন 125টা সমষ্টিত হৈছে নেকি? ক'তো হোৱা নাই। ক'ত হৈছে? অকল তামুলপুৰত হৈছে। আৰু কিয় হৈছে? কাৰণ মই বিশ্বাস কৰোঁ যে তামুলপুৰ আৰু বিটিএডি অঞ্চলত শান্তিৰ আটাইতকৈ বেছি প্ৰয়োজন আছে, উন্নতিৰ আটাইতকৈ বেছি প্ৰয়োজন আছে। যোৱা 20 বছৰ আমাৰ বিটিআৰৰ মানুহে যিমান কষ্ট খালে তাক সুদে মূলে এতিয়া আমি উন্নতিলৈকে ৰূপান্তৰ কৰাৰ সময় এতিয়া আহি পৰিছে। যোৱা 20 বছৰ আপোনালোক যিমান পিছুৱালে তাক এতিয়া আমি মেকআপ কৰাৰ সময় আহিছে। আৰু এবাৰ বিভেদৰ ৰাজনীতি নহয়, বিকাশ আৰু উন্নয়নৰ ৰাজনীতি। অলপ আগতে মই গোসাইগাঁৱত কৈ আহিছো যে কংগ্ৰেছক আমি ভোট দিব পাৰো, আপত্তি কি আছে? ভোটটো দিলেই হ'ল। আমি কোনোবা এইবিলাক গণেশ কছাৰী উঠিছে, ইলেকশ্যন পালেই উঠি থাকে, কোনোবাই উঠাই দিয়ে উঠি থাকে, তো ভোট দিব পাৰো, আপত্তি নাই। কিন্তু যি গৰুৱে গাখীৰ নিদিয়ে তাত ভোট দি লাভ আছে নেকি কওকচোন? এতিয়া আমাৰতো গোৰ্খা মানুহ গৰুৰ কাম কৰিব জানে। এতিয়া ভাস্কৰ দাহালক খীৰাই থাকিলে কিবা গাখীৰ ওলাব নেকি? তাক নিজে এতিয়া দানাই খুৱাই থাকিব লাগিব, গৌশালাত ৰাখিব লাগিব, হয়নে নহয়? গণেশ কছাৰীটো গৌশালাত থাকিব লাগে এতিয়া, কাৰণ গাখীৰটো নোলায়। গাখীৰ কোনে দিব পাৰে? খালি ট্ৰেক্টৰে গাখীৰ দিব পাৰে। আজি আৰু বেলেগে গাখীৰ দিব নোৱাৰে। ট্ৰেক্টৰ, পদুম, হাতী। দিল্লীত কাৰ চৰকাৰ? বিজেপি। দিছপুৰত কাৰ চৰকাৰ? বিজেপি। আজি যদি তামুলপুৰত মেডিকেল দিব পাৰে, আজি যদি আমাৰ ইয়াতে ৰাস্তা দুগুণ কৰিব পাৰে, পাগলাদিয়াৰ ওপৰত দলং কৰিব পাৰে, জিলা কৰিব পাৰে, কোনে কৰিব পাৰিব? হাতী, ট্ৰেক্টৰ আৰু পদুম ফুল। 26ত দেখা যাব। 26 চনত কি হ'ব দেখা যাব। কিন্তু 26 চনলৈকে, আজিৰ পৰা 26 চনলৈকে গাখীৰ কোনে দিব? বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটে দিব। পিছত কি হয় ময়ো নাজানো, 26 চন ময়ো দেখা নাই। যদি ভাল কাম কৰিছো আপোনালোকে ভোট দিব, কিন্তু এটাটো খাটাং যে 26লৈকে বিজেপিয়ে থাকিব, হয়নে নহয়? সেইকাৰণে ৰাইজ সকলোৱে মিলি আমাৰ বিজেপি দলৰ লগত থাকক আৰু ট্ৰেক্টৰত ভোট দি জলেন দৈমাৰীক বিজয়ী কৰক। আৰু আপোনালোকে চাওক যে ইলেকশ্যনৰ আগত মই যি কৈ গৈছো আৰু আজি মই যি কৈ আছো, মোৰ কথাৰ মাজত আপোনালোকে পাৰ্থক্য দেখা নাপায়। ইলেকশ্যনৰ আগত কৈছো তামুলপুৰত জিলা কৰিম, আজিও কৈছো তামুলপুৰত জিলা কৰিম। ইয়াতে ফাং ফুং নাই। ইলেকশ্যনৰ আগত কৈছো 1 লাখ ল'ৰাক বিনা পইচাত 1 বছৰত চাকৰি দিম, দিম মানে দিমেই, তাত আৰু বেলেগ কথা একো নাই। ইলেকশ্যনৰ আগত কৈছো মহিলাসকলক বন্ধন বেংকৰ লোনৰ পৰা ৰেহাই দিম, দিম মানে দিমেই, আৰু তাত বেলেগ কথা একো নাই।
আৰু ইলেকশ্যনৰ আগত কি কৈছিলোঁ যে আমি সকলোকে অৰুণোদয় আঁচনি দিম। তামোলপুৰত এটা প্ৰব্লেম হৈ আছে, সমস্যা হৈ আছে। ইয়াত যিমান দুখীয়া মানুহ তাৰ তুলনাত অৰুণোদয় কম পাই আছে। তাৰ কাৰণে অলপ মাজে মাজে মানুহৰ মাজত আপত্তি আছে। আজি ৰাতিপুৱা প্ৰমোদ বড়োৰ লগত মই কথা পাতিছোঁ যে আমাৰ ইলেকশ্যনৰ পিছত আমি 16,000 পৰিয়ালক তামোলপুৰত আমি অৰুণোদয় দিছিলোঁ। এতিয়া তামোলপুৰ সমষ্টিৰ কাৰণে মই নতুন কৰি আৰু 10,000 অৰুণোদয় চেংচন কৰি দিছোঁ। নোপোৱা মানুহখিনিও আপোনালোকে পাই যাব। আৰু এইবাৰ আমি কেনেকৈ দিম অলপমান লিষ্টখন বনাওঁতে মই নিজেও চাই দিম যাতে কোনো মানুহৰ আপত্তি নাথাকে। এইবাৰ লিষ্টখন মই নিজে চাম, মই বেলেগক নিদিওঁ, যাতে ঝামেলা নহয়, সকলো দুখীয়া মানুহে পাব পাৰে। আৰু আমি কি কৰিছোঁ 830 টকা আছিল অৰুণোদয়, 1,000 হ'ল 5 মাহৰ ভিতৰত। অহা বছৰবিলাকত সি বাঢ়ি বাঢ়ি গৈ থাকিব। আগতে কি আছিল বৃদ্ধ পেঞ্চন কেতিয়া পাম, বিধৱা পেঞ্চন, বাবা বিধৱা পেঞ্চনটো কেতিয়া পাম, অৰুণোদয় কোন তাৰিখে সোমাব, বোলে দিব্যাংগ পেঞ্চন কেতিয়া আহিব, আমি কোনেও নাজানিছিলোঁ। এতিয়া আমি কি কৰি দিলোঁ যে যেনেকৈ চৰকাৰী কৰ্মচাৰী দৰমহা 1 তাৰিখে বেংকৰ একাউণ্টত আহে, তেনেকৈ বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, অৰুণোদয়ো 10 তাৰিখে একাউণ্টত সোমাবই লাগিব, বেলেগ কথা একো নহয়। পৰহি চতুৰ্থ দিনা মই ভৱানীপুৰত আছিলোঁ। এজন বুঢ়া মানুহে মোক ধৰিলে, ক'লে বাবা আজিকালি 10 তাৰিখে পেঞ্চন পাওঁ। মই বোলো বাবা ভাল কথা, সদায় পাই থাকিবি। বোলে নহয় এতিয়া এইটো অলপ দৰমহা লগা হ'ল। মই বোলো কিয়? বোলে নহয় চাকৰি কৰা মানুহৰে 1 তাৰিখে দৰমহা সোমায়, এতিয়া আমাৰো 10 তাৰিখে পেঞ্চন সোমায়। মই বোলো বাবা ভাল কথা। বোলে ভাল নহয়, এতিয়া 250টো 500 কৰি দে, তেতিয়াহে মনটো ভাল লাগিব। তাৰমানে আপোনালোকে চিন্তা কৰক যে কিমান মানুহৰ আস্থা আছে গভৰ্ণমেণ্টখনৰ ওপৰত। আৰু আস্থাটো ক'ৰ পৰা বাঢ়িছে? এই 5 মাহৰ ভিতৰতে গোৰ্খা লোকসকলৰ যিমান সমস্যা আছিল আমি সমাধান কৰি দিলোঁ। তাৰ পিছত দালালবিলাক অফিচত প্ৰায় নোহোৱা কৰিলোঁ। আজি মই ৰঞ্জিত দাস ডাঙৰীয়াক ভাবি আহিছোঁ, লগ পালে কম। আমি দেখি আছোঁ যে ৰেচনৰ দোকানীবিলাকে আমাক চাউলটো পুৰা নিদিয়ে। আগতে কমিশ্যন কম আছিলে, এতিয়া আমি দেখিছে ৰঞ্জিত দা হাত তালি বজাই আছে না, কিয় বজাই আছে? তাৰমানে ৰেচনৰ দোকানীয়ে নিদিয়ে, হয়নে নহয়? এই যদি এনেকুৱা অৱস্থাত থাকে, মই আপোনালোকক একদম শপত খাই কৈছোঁ, একেদিনাই গোটেই দোকানীক মই আনি জেলত ভৰাম। একেদিনাই। যেনেকৈ গোটেই মাটিৰ দালালবিলাকক ভৰালোঁ, পইচা লাগে আমাৰ পৰা পইচা খুজি লওক, কিন্তু চাউল চুৰ আৰু ডকাইতি একে হয়। মই যিবিলাক ৰেচনৰ দোকানী আছে, মই আজিয়ে কৈ থৈছোঁ যে জানুৱাৰী মাহত মই ফোন নম্বৰ এটা খুলি দিম। সেই ফোন নম্বৰত আপোনালোকে ফোন কৰিব যে কোনে চাউল কম ৰাখিছে। যোনে 5 কেজিতকৈ 100 গ্ৰামো কম ৰাখিছে সি জেলত যাবই লাগিব। আৰু বেলেগ কথা একো নাই, বহুত দিন সহ্য কৰি আছোঁ, মই চাই আছোঁ। মাটিৰ দালাল জেলত গ'ল, দ্বিতীয় অফিচত দালালি চেজ হৈছে, চাউলৰ কাম আৰু গৰীব মানুহক ঘৰ দি টকা লুটা, এই দুটা কাম চলিব নোৱাৰে। আৰু এই দুটা কাম অসমত আমি বন্ধ কৰি দেখুৱাব লাগিব। আৰু আপোনালোকক মই কৈছোঁ, মই CM থাকি এই কাম কৰি দেখুৱাব লাগিব, নহ'লে মই CM থাকাৰ কোনো ভেলু নাই। নহ'লে যোনে তোনে CM হৈ থাকিব পাৰে, কোনো ভেলু নাই। মই এইকাৰণে ৰেচনৰ দোকানীক মাতি আনি 143 টকা কমিশ্যন কৰি দিছোঁ, কোনো আপত্তি নাই। এতিয়া আৰু এইবিলাক টকা পইচা কোনো পলিটিকেল লিডাৰেও নাপায়।
কোনো মানুহে নাপায়, অকল সিহঁতি মন মৰ্জিত খাই আছে গৰীব মানুহ কাৰণে। এই অসমত দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ বন্ধ হ'ব লাগিবই। ঘৰ দিলেও টকা লাগে, পেঞ্চন দিলেও টকা লাগে, চাউল দিলেও টকা লাগে। আৰে মোদীয়ে পঠাইছে টকা, তোমাৰ কি বাবাৰ টকা নেকি ইয়াতে মানুহৰ পৰা লুটিবৰ কাৰণে? এই ৰাস্তাও আমি বন্ধ কৰিম। 5 মাহত আপোনালোকে দেখিছে যে কি ধৰণে পৰিৱৰ্তন হৈছে, আৰু সেই পৰিৱৰ্তন বিটিএডিটো আহিব লাগিব, অসমৰ চুকে কোণে আহিবই লাগিব। আমি এখন নতুন অসম নিৰ্মাণ কৰিব লাগিব। মই ইউজিতা আৰু গোবিন্দ দাকো কৈ আছো যে আমাৰ যিমান থলুৱা লোক আছে, মই গৰুখুটিৰ মানুহৰ কথা কোৱা নাই, আমাৰ থলুৱা মানুহৰ মাটি বাৰীৰ সমস্যাও সমাধান হ'ব লাগিব। তেতিয়াহে বিটিআৰ শক্তিশালী হ'ব। আমি সকলো একেলগ হৈ এখন বৰ অসম আমি বনাব লাগিব, য'ত দুখীয়া মানুহে এই অসমখনক নিজৰ বুলি ভাবিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী আমি গাড়ীত উঠিবৰ কাৰণে হোৱা নাই, আমি আপোনালোকৰ কাষত কাম কৰিবৰ কাৰণে হৈছো। এই 5 বছৰ অসমখনলৈ পৰিৱৰ্তন আহিব লাগিব। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, ইলেকশ্যনৰ আগত মই যি কৈছো গোটেইখিনি কাম কৰিবৰ কাৰণে দিনে ৰাতি 24 ঘণ্টাই কাম কৰিম, কিন্তু কামবিলাক হ'ব লাগিব। ৰাইজৰ আস্থা চৰকাৰৰ ওপৰত উভতি আহিব লাগিব। এইটোৱে হৈছে আমাৰ লক্ষ্য। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰঞ্জিত দা ইয়াতে চাউলৰ নামত 20 টকাকৈ লয় প্ৰতি ঘৰত, হয়নে? তো আজি আপুনি 50 টকা 50, আজি আপুনি ইয়াতে ৰেচনৰ দোকানীবিলাকক মাতি আনক, আজিয়ে মাতি আনক। নাই নাই, কি বিটিআৰ? একে বিটিআৰ আৰু আমি একো চাউল মুদিৰ হয়। ইয়াতে কাৰো সাবজেক্ট নাই। চাউল চিধা চিধি মুদি, পুলিচ মোৰ আণ্ডাৰ। চবক মাতি আনক, এইটো বন্ধ হ'ব লাগিব, এইটো কথা নহয়। গোবিন্দ দা আছে নে? আপুনি আৰু ৰঞ্জিত দাই গোটেই ইয়াৰ ৰেচনৰ দোকানীবিলাকক মাতি আনক, আৰু এইটো দালালি বন্ধ হ'ব লাগিব। এইটো চলিব নোৱাৰে, ক'তো চলিব নোৱাৰে, এইটো বন্ধ কৰক। মোক ৰাইজে ইয়াৰ পৰা হোৱাটছআপ দি আছে, আৰু এইটো একদম বন্ধ হ'ব লাগিব। আৰু এইবিলাক যদি আমি বন্ধ কৰিব নোৱাৰো, কিবা ঘোঁৰাৰ ঘাস কাটিবৰ কাৰণে মুখ্যমন্ত্ৰী হৈছিল? একদম হ'ব লাগিব। আৰু দ্বিতীয়তে, আমাৰ ইয়াতে মোক ৰাইজে কৈছে যে ঔবাৰীত এখন আমাক ষ্টেডিয়াম লাগে নেকি? তো আজিয়ে মই 10 কোটি টকা দি থৈ গ'লো, ইয়াত এখন ধুনীয়া ষ্টেডিয়াম হ'ব। এতিয়া ভোট নোখোজো, আৰু ভোটটোতো আমাক আগত দিয়ে থৈছে বিজেপিক, হয় না? ট্ৰেক্টৰত 5 বছৰটো দিয়াই আছে। লেহুদা মৰিল কাৰণেহে ড্ৰাইভিং লাইচেন্সখন ৰিনিউৱেল কৰিব লাগে, ইমানেই আৰু, বেলেগ কথাটো একো নাই। কিবা আছে নেকি? শ্ৰদ্ধাৰ ৰাইজ, 17ত কাৰণে আৰু এদিন আহিমেই, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব। জলেন ডেকা ল'ৰা, ভাল ল'ৰা, কাম কৰাৰ কাৰণে বহুত ইচ্ছা আছে। UPPL আৰু বিজেপিয়ে লগ লাগি আমি অসমখনত গণ পৰিষদ আমাৰ লগত আছে, গণশক্তি আমাৰ লগত আছে, আমি সকলোৱে মিলি একেলগে নতুন অসম বনাম। আপোনালোকে চিন্তা নকৰিব, দালাল ৰাজ শেষ নকৰিলে অসমখন কেতিয়াও ভাল নহ'ব। মাটি লাইসেন্স দ্বিতীয় অফিসত গ'লে, DC অফিসত গ'লে, এই গোটেইবিলাকত 5 বছৰত ধুই সাফ কৰিব লাগিব। আপোনালোকে সমৰ্থন কৰিব, সহায় কৰিব, আৰু আমি এখন নতুন অসম নিৰ্মাণ কৰিম। ঠিক আছে? সকলোৱে ভোট দিব, আৰু সকলোৱে মৰম আৰু আশীৰ্বাদ দি থাকিব। ভাগিনবিলাক আছেনে নাই? ইমান মনে মনে থাকো, আছেনে নাই ভাগিনবিলাক? ভাগিনবিলাকৰ দায়িত্ব বেছি, হা, বেছিকৈ খাটিব লাগিব, হ'বনে নাই? হ'ব? ঠিক আছে, মোৰ লগত একেলগে ক'ব লাগে,
भारत माता की, भारत माता की, भारत माता की। बहुत बहुत धन्यवाद।